হেল্ল' গাইজ ৱেলকাম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক আৰু আজি আপোনাৰ বাগানৰ ওপৰতে এটা গুৰুত্বপূৰ্ণ বেমাৰৰ ওপৰত আজি আলোচনা কৰিম আৰু আপোনালোকক আজি কি দৰৱ মাৰিলে বেমাৰটো নিৰাময় কৰিব পাৰি সম্পূৰ্ণ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাম। গতিকে যদি ভিডিঅ'টো আপোনালোকে আজি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তো বলক ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে দেখিছে মই এই সময়ত যিটো পাত ছিঙিলোঁ এই পাতখিলা অৱস্থাটো আপোনালোকে চাওক। আপুনি পাতখিলাৰ যি অৱস্থা হৈছে যি কণ্ডিশ্যনত আছে যে গোটেই পাতখিলা জ্বলি যোৱাৰ নিচিনা হৈছে আৰু ইয়াৰ এটা কাৰণ আছে কেলৈ জ্বলি গৈছে আমি চাম যে এই পাতখিলা জ্বলাৰ কাৰণ এটাই হ'ল যে এই গছজোপাত গ্ৰীণ ফ্লাই নামৰ এটা যি মাৰাত্মক বেমাৰ বৰ্তমান সমগ্ৰ অসমতে বিয়পি আছে সেই বেমাৰটো এই গছজোপাত লাগিছে আৰু এই বেমাৰটোৰ নাম হৈছে গ্ৰীণ ফ্লাই। আজি মোক যোৱা এক সপ্তাহৰ পৰা গোটেই অসমৰ যোৰহাট, তিতাবৰ, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া, ঢকুৱাখানা, ধেমাজি, গহপুৰ এই ঠাইবিলাকৰ পৰা মোক ফোন কৰি আছে আৰু তেওঁলোকে মোক সুধিছে যে ছাৰ এইটো কি বেমাৰ লাগিছে যে আমাৰ গছবিলাক আজি জ্বলি গৈ আছে, ইয়াৰ কিবা উপায় আছে নেকি বুলি মোক প্ৰশ্ন কৰি আছে। আপোনালোকে দেখিব পাৰিছে এইটো গ্ৰীণ নিচিনা এটা ইয়াতে আপোনাৰ পোক দেখিলে আৰু ইয়াৰ বেক সাইডে মই দেখাবলৈ চেষ্টা কৰিম, চাব আপোনালোকে এই পোক এটা দেখিব পাৰিছে আপোনাৰ বগা হোৱাইট এটা পোক আছে ইয়াত আৰু এনেকুৱা ধৰণৰ পোকবিলাক এই পাতবিলাকৰ বেক সাইডত আহে আৰু পাতবিলাক আপোনালোকৰ ৰাউণ্ড কৰি পেলাই আপোনালোকৰ ইয়াতে এটেক কৰে আৰু আপোনাৰ জ্বলি যোৱা নিচিনা হয়। আৰু আমি ভাবোঁ কেতিয়াবা কিছুমান খেতিয়ক বন্ধুসকলে ভাবে যে এইটো আপোনাৰ কিবা জ্বলি যোৱা বেমাৰ হৈছে, এটা কপাৰ স্প্ৰে কৰিব লাগিব বা হেক্সাকনজল স্প্ৰে কৰিবলৈ এনেকুৱা ভাবে, কিন্তু নহয়। ইয়াতে আমি যদি ভাল ধৰণে আমি চাওঁ বেক সাইডটো অলপ পাতটো বেকা হৈ যায়, নাওৰ নিচিনা হৈ যায় আৰু তাতে পোক থাকে, পেষ্ট থাকে। তো গতিকে এই মাৰাত্মক যিটো পোক আজি গোটেই সমগ্ৰ অসমৰ আজি খেতিয়ক বন্ধুকে আজি জৰাজীৰ্ণ সমস্যাত পেলাই আছে আৰু এই সমস্যাটোৰ পৰা সম্পূৰ্ণভাৱে পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকক মই এটা কেমিকেল এডভাইচ কৰিম আৰু সেই কেমিকেলটো হৈছে আপোনাৰ স্কিনত দেখিছে, স্কিনত দিয়া এই কেমিকেলটো আপুনি স্প্ৰে কৰিব। প্ৰথমতে টলফেন পাইৰট হয়, টলফেন পাইৰট প্ৰথম কেমিকেলটো মই দিলোঁ। টলফেন পাইৰট আপোনালোকৰ টেকনিকেল নেম হয়, ইয়াত মলিকুলছ আছে, ইয়াৰ ব্ৰেণ্ড নেম যিকোনো হ'ব পাৰে, ব্ৰেণ্ড নেম আপোনালোকে চাই ল'ব, কিন্তু টলফেন পাইৰত থকা কেমিকেল আপোনালোকে আনিব। আৰু ইয়াৰ পিছতে আছে কুইনাল ফছ, কুইনাল ফছ আপোনালোকে আনিব। কুইনাল ফছৰ একালাক্স নামৰ যিটো ব্ৰেণ্ড আছে সেই ব্ৰেণ্ডটো চবতকৈ ভাল হয়। আপোনালোকে এই দুটা কেমিকেল আনক আৰু ব্যৱহাৰ কৰক। প্ৰথমতে আপোনালোকে টলফেন পাইৰত মাৰিব। টলফেন পাইৰটৰ 200 লিটাৰ পানীত আপোনালোকে 400 ml দিব লাগিব, 400 ml দিব আৰু 7 দিনৰ পিছত আপোনালোকে কুইনাল ফছটো স্প্ৰে কৰিব। কুইনাল ফছ কেমিকেলটো একালাক্সৰ আহে আৰু এই কেমিকেলটো আপোনালোকে 200 লিটাৰ পানীত 500 ml আপোনালোকৰ বাগানত স্প্ৰে কৰক আৰু আপোনালোকৰ বাগান গ্ৰীণ ফ্লাই মুক্ত কৰক। গতিকে এই ভিডিঅ'টোৰ পৰা যদি আপোনালোক কিবা এটা লাভান্বিত হৈছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।